নমস্কাৰ বন্ধুসকল, মোৰ নাম শ্ৰী নিখিল দাস। মই এইচএছৰ ওপৰত ভিডিঅ' বনাওঁ। তো আজি ইংৰাজী এইচএছ ফাইনেলৰ ইংৰাজীটো দ্য লাষ্ট লেচন, এবাৰ এইচএছ ফাইনেল 2025ৰ কাৰণে কোনবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন সেইবোৰ মই লৈ আহিছোঁ। তো তোমালোকে ভালদৰে চাই ল'বা ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ। লগতে মই 1 নম্বৰৰ ওপৰত এনচাৰো দি যাম, সেইবোৰ চাই ল'বা। আৰু যিবোৰ লং এনচাৰ সেইবোৰতো উত্তৰ দিব নোৱাৰোঁ, তো তোমালোকে মোক কণ্টেক্ট কৰিবা, মই দি দিম। তো প্ৰথমতে 1 নম্বৰ শ্বৰ্ট কুৱেশ্যনবোৰ চোৱা, যিবোৰ আগতে আহিয়ে থাকে। তো প্ৰথম কুৱেশ্যন, আই ষ্টাৰ্টেড ফৰ ভেৰি লেট মৰ্নিং, হু ইজ আই হিয়াৰ। তো ইয়াত সুধিছে আই কোনে কৈছে এইখিনি কথা, এইটো বহুতবাৰ আহিছে, তোমালোকে চাবা। ইয়াত আই কোন, ইয়াত আই হৈছে ফ্ৰেণ্ডছ। তো এনেদৰে আমি লিখিব লাগিব। আৰু 2 নম্বৰ, মই পঢ়ি দিছোঁ সেইকাৰণে যাতে তোমালোকে মানে আখৰ চিনি নাপালেও বুজি পোৱা। তো নেক্সট 2 নম্বৰ, হোৱাট ডিড এম হেমেল ডু ৱেন হি ৱান্টেড টু গ' ফিচিং। তো এম হেমেলে কি কৰিছিল যেতিয়া তেওঁ মানে ফিচিঙৰ কাৰণে যাব গৈছিল। তো তেতিয়া কি কৰিছিল, তেওঁ গোটেই স্কুলত ষ্টুডেণ্টবোৰক কি কৰে, ছুটি দিয়ে স্কুল ন, সেইটো তোমালোকে লিখিব লাগিব। 3 নম্বৰ চোৱা, হোৱাট ডিড এম হেমেল ৰাইট ইন দ্য এণ্ড অফ দ্য ক্লাছ। তো এম হেমেলে শেষত কি লিখিছিল, ক্লাছৰ শেষত কি লিখিছিল শেষ হোৱাৰ পিছত। তো তোমালোকে লিখিব লাগিব যে ভিভ লা ফ্ৰান্স লিখিছিল ন, তো সেই বাক্যশাৰী তোমালোকে লিখিব লাগিব। তো এই তিনিটা প্ৰথম ইম্পৰ্টেণ্ট কুৱেশ্যন। নেক্সট আৰু 1 নম্বৰ কুৱেশ্যন মই দিছোঁ, তোমালোকে চাই লোৱা। তো নেক্সট কুৱেশ্যন চোৱা তোমালোকে। 4 নম্বৰ, হোৱাট ডিড ফ্ৰেণ্ডছ থিংক ফৰ এ মমেণ্ট। তো ফ্ৰেণ্ডছে মানে অলপ সময়ৰ বাবে কি ভাবিছিল। তো ফ্ৰেণ্ডছে কি ভাবিছিল যে সি যাতে বাহিৰলৈ অলপ ওলাই যাব পাৰে আৰু বাহিৰৰ পৃথিৱীখন চাব পাৰে, তেনেদৰে ভাবিছিল। তো সেইখিনি আমি লিখিব লাগিব ইংৰাজী। আৰু নেক্সট, হোৱাট ৱাজ ৰিটেন ইন দ্য নিউ কপিজ। তো এম হেমেলে যি নতুন কপি আনিছিল, বহীবোৰ আনিছিল ষ্টুডেণ্টবোৰক দিবলৈ শেষত, তো তাত কি লিখা আছিল। তো কি লিখা আছিল, ফ্ৰেণ্ডছ এলচেক এনেদৰে লিখা আছিল। তো তোমালোকে সেইখিনি লিখিব লাগিব। তো হাউ ৱাজ দ্য হেড অফ ওল্ড হাউজাৰ। তো ওল্ড হাউজাৰৰ টুপিটো কেনে ধৰণৰ আছিল। তো আমি লিখিব লাগিব যে ওল্ড হাউজাৰৰ টুপিটো 3 কোণীয়া আছিল, 3 কৰ্নাৰ, সেইটো লিখিব লাগিব। তো শ্বৰ্ট কুৱেশ্যন এইখিনি ইম্পৰ্টেণ্ট। এতিয়া যিবোৰ 2 নম্বৰ সেইবোৰ মই অলপ দি দিছোঁ, তোমালোকে চাই ল'বা। তো নেক্সট 2 নম্বৰ কুৱেশ্যনবোৰ চোৱা। হোৱাট আৰ দ্য ভিউজ অফ এম হেমেল টুৱাৰ্ডছ ফ্ৰেঞ্চ লেংগুৱেজ। তো অসমীয়াত কৈ দিছোঁ যে এম হেমেলে ফ্ৰেঞ্চ লেংগুৱেজৰ বিষয়ে কি ভাবিছিল, সেই দিশটো তোমালোক মানে ইয়াত লিখিব দিছে। 2 নম্বৰৰ কাৰণে লিখিলে হ'ব। তাৰপিছত নেক্সট চোৱা 2 নম্বৰ, হোৱাই ৱাজ দ্য লাষ্ট লেচন কল দ্য লাষ্ট লেচন। তো তোমালোকে যে লাষ্ট লেচনটো পঢ়িছা, সেইটো লাষ্ট লেচন বুলি কিয় কোৱা হয়, সেইটো মানে কিয় কোৱা হৈছে, সেইটো তোমালোকে লিখিব লাগিব 2 নম্বৰৰ কাৰণে। আৰু নেক্সট 3 নম্বৰ, হোৱাই ডিড এ ক্ৰাউড গেদাৰ নিয়েৰ দ্য টাউন হল। তো টাউন হলৰ কাষত কিয় মানে ভিৰ জমা হৈছিল। ফ্ৰেণ্ড যেতিয়া স্কুললৈ গৈছিল, তেওঁ দেখিছিল যে মানে তাত টাউন হলৰ কাষত কিছুমান ক্ৰাউড গেদাৰ হৈছিল। তো কিয় গেদাৰ হৈছিল সেইটো তোমালোকে লিখিব লাগিব 2 নম্বৰৰ কাৰণে। নেক্সট গেদাৰ চাই লোৱা। তো নেক্সট 2 নম্বৰ এতিয়া চোৱা, হোৱাট কাইণ্ড অফ কমোশ্যন ডিড ফ্ৰেণ্ডছ এনচিপেট হোৱাইল কামিং টু স্কুল। তো কি কমোশ্যন ফ্ৰেণ্ডছে মানে ব্যাখ্যা কৰিছিল, কি কমোশ্যনৰ কথা কৈছিল, সেইখিনি তোমালোকে 2 নম্বৰৰ কাৰণে লিখিব লাগিব। নেক্সট ওৱান, জাষ্টিফাই দ্য টাইটেল অফ লাষ্ট লেচন। তো তোমালোকে যে লাষ্ট লেচন টাইটেলটো আছে সেইটো জাষ্টিফাই কৰিব দিছে, 2 নম্বৰৰ কাৰণে এইটো লিখিব আহে। তো এইকেইটা হৈছে 2 নম্বৰৰ ইম্পৰ্টেণ্ট কুৱেশ্যন। এতিয়া 5 নম্বৰৰ ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ দিম আৰু ভিডিঅ'টো সমাপ্ত কৰিম, তোমালোকে চাই লোৱা। তো নেক্সট 5 নম্বৰ এইবোৰ চোৱা, কেৰেক্টাৰ স্কেচ অফ এম হেমেল, এইটো বহুত ইম্পৰ্টেণ্ট, বাৰ আহিয়ে থাকে। আৰু নেক্সট কেৰেক্টাৰ স্কেচ অফ ফ্ৰেণ্ডছ। তো বাৰ যিটো কেৰেক্টাৰ স্কেচ এম হেমেলৰ আহিব পাৰে, তো এইবাৰ মানে এইটো ইম্পৰ্টেণ্ট ফ্ৰেণ্ডছৰ কেৰেক্টাৰ স্কেচটো, কাৰণ এইটো পৰীক্ষকে কাটি দিব পাৰে ট্ৰিকি হিচাপত। কিন্তু এইটো ইউটিউবত বিচাৰি নোপোৱা, কিন্তু মোৰ তাত আছিল, মই ইউটিউবত দিছিলোঁ। যদি তোমালোক এতিয়াও লাগে মই আকৌ ভিডিঅ' আকাৰে দি দিম। যদি কোনোবাই মোক কণ্টেক্ট কৰা হোৱাটছএপত, তেতিয়াও মই PDF আকাৰে দি দিব পাৰিম। নেক্সট, ডেছক্ৰাইব দ্য আনইউজুৱেল থিংছ অন লাষ্ট ডে। তো আনইউজুৱেল থিংছ মানে কি কি বেলেগ দেখিছিল ফ্ৰেণ্ডছে লাষ্ট ডেৰ দিনা, সেইটো বহুত ইম্পৰ্টেণ্ট। তো এইকেইটাই ডেছক্ৰাইব কৰিব দিয়ে 5 নম্বৰৰ কাৰণে। তো তোমালোকে ভালদৰে এইকেইটা চাই যাবা। এইকেইটা এই লাষ্ট লেচনটোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰো কেইটামান ক'লো, কিন্তু কুৱেশ্যন এইকেইটা ইম্পৰ্টেণ্ট। তো তোমালোকে ভালদৰে চাই যাবা, নিশ্চয় এটা ভাল ফল পাবা। ধন্যবাদ।